নমস্কাৰ, মই ৰুবুল আহমেদ। আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 10ৰ মেথছৰ এক্সাৰচাইজ নাম্বাৰ 8.4ৰ কুৱেশ্যন নাম্বাৰ 8ৰ বিষয়ে। কিয়নো ইতিমধ্যে কুৱেশ্যন নাম্বাৰ 7লৈকে আলোচনা কৰিছোঁ, সেইখিনি ভিডিঅ' নিশ্চয় চাই ল'বা আৰু চেনেলটোত নতুনকৈ ভিজিট কৰিলে ছাবস্ক্ৰাইব কৰি দিবা। তো চোৱা, ইয়াতে কি আছে, যদি কছ থিটা প্লাছ চাইন থিটা ইজিকেল টু ৰুট অভাৰ 2 কছ থিটা হয়, তেন্তে দেখুওৱা আছে কছ থিটা মাইনাছ চাইন থিটা ইজিকেল টু ৰুট অভাৰ 2 চাইন থিটা হয়। তো পোনপ্ৰথমে কুৱেশ্যন নাম্বাৰ 8ৰ 1ত আমাক যিটো দিয়া আছে আমি বাওঁপক্ষত এইটো লিখি লওঁ। আমাক ইয়াতে কি দিয়া আছিল যে cos থিটা প্লাছ সাইন থিটা ইজ ইকুৱেলছ টু ৰুট অভাৰ 2 cos থিটা, এইটো আমাক দিয়া আছে। তো দিয়া আছে মানে কি, গিভেন। এতিয়া ইয়াতে cos থিটা আছে ন, তো cos থিটা আছে, তো এটা কাম কৰা, এইটো cos থিটাকো সোঁফালে লৈ যোৱা। তো তেতিয়াহ'লে ইয়াতে লিখি দিয়া cos থিটা, সৰি ইয়াতে লিখি দিয়া সাইন থিটা, আৰু ইয়াতে লিখি দিয়া ৰুট অভাৰ 2 cos থিটা, আৰু এইটো সোঁফালে গ'লে কি হ'ব, মাইনাছ cos থিটা হৈ যাব। তো ইয়াতেও cos থিটা আছে, ইয়াতেও cos থিটা আছে, তো দুটাৰ পৰা আমি cos থিটা কমন ল'ব পাৰিম। তো ইয়াতে সাইন থিটা, ইয়াতে ৰুট অভাৰ 2, যদি cos থিটা কমন লৈ লওঁ, আৰু ইয়াতে cos থিটা কমন লৈছোঁ, তেতিয়াহ'লে কি আহিব, 1। তো cos থিটাৰ লগত ৰুটটো ইনটু কৰিলে ৰুট ৰুট 2 cos থিটা, আৰু মাইনাছ আছে মাইনাছ 1ৰ লগত যদি cos থিটা ইনটু কৰা, cos থিটাই পাই যাবা। এইখিনি আহি গ'ল। এতিয়া নেক্সট লাইনত এটা কাম কৰা, নেক্সট লাইনত তুমি cos থিটা গোটেইকেইটা এটাকে মাইনাছ কৰি দিয়া। অ'কে, মানে ইয়াতে যদি আমি এনেকৈ লিখি দিওঁ, এইখিনি বস্তু যদি cos থিটাৰ পৰা মাইনাছ কৰোঁ, তাৰমানে cos থিটা মাইনাছ সাইন থিটা কৰি দিলোঁ, তেতিয়াহ'লে সোঁপক্ষটো কি কৰিব লাগিব, cos থিটা মাইনাছ এইখিনি, এইখিনি মানে কি, ৰুট অভাৰ 2 মাইনাছ 1 cos থিটা, এইটোক মাইনাছ কৰি দিলোঁ। এতিয়া এইটো মাইনাছ কৰাৰ লগে লগে তুমি ইয়াতে কি পাবা চোৱাচোন, এইফালে cos থিটা মাইনাছ সাইন থিটা, এইটো বস্তুটো ছেমে থাকিব। ইয়াতে cos থিটা লিখি দিয়া, cos থিটা মাইনাছ এইটো কি আহিব, ৰুট অভাৰ 2 cos থিটা, মাইনাছ ইনটু মাইনাছ কৰিলে কি পাবা, প্লাছ, ইয়াতে এটা কি আছে, cos থিটা। তো এটা cos থিটা আৰু এটা cos থিটা, কেইটা cos থিটা হ'ল, দুটা cos থিটা, মাইনাছ কি আছে, ৰুট অভাৰ 2 cos থিটা। অ'কে, মাইনাছ কি আছে, ৰুট অভাৰ 2 cos থিটা। চ' এইটোৰ পৰা যদি তুমি 2 কমন cos কমন লোৱা, তেতিয়াহ'লে 2 মাইনাছ ৰুট 2 cos থিটা। এতিয়া এইটো 2 চোৱা, এইটো কি লিখিব পাৰি আমি, 2 মাইনাছ ৰুট 2, 2ৰ পৰা যদি ৰুট 2ক মাইনাছ কৰা, কিমান পাবা, 2ৰ পৰা ৰুট 2ক মাইনাছ কৰিলে সাধাৰণতে আমি ৰুট অভাৰ 2 এটা পাম। অ'কে, এটা ৰুট অভাৰ 2 পাম, কিয়নো ৰুট অভাৰ 2 স্কোৱাৰ কৰিলে কিমান পাওঁ, 2 পাওঁ। তাৰমানে এটা 2ত ৰুট 2 ইনটু ৰুট 2, এনেকৈ দুটা ৰুট 2 থাকে। তো দুটা ৰুট 2ৰ পৰা যদি এটা ৰুট 2 গুচি যায়, তাৰমানে ৰুট 2 যদি এনেকুৱা এটা ৰুট 2 গুচি যায়, তেতিয়াহ'লে কি থাকিব, এটা ৰুট 2 থাকিব। তেতিয়া ইয়াৰ পৰা কি পাবা, ৰুট 2 cos থিটা। চ' দিয়াৰ ফৰ cos থিটা মাইনাছ সাইন থিটা ইজ ইকুৱেলছ টু ৰুট অভাৰ 2 cos থিটা। হৈ গ'ল সমাধান। অ'কে, এতিয়া চোৱা নেক্সট কুৱেশ্যন নাম্বাৰ 2। নাম্বাৰ 2ত কি কৈছে, নাম্বাৰ 2ত ইয়াতে কোৱা হৈছে যে যদি সাইন থিটা প্লাছ সাইন স্কোৱাৰ থিটা ইজ ইকুৱেলছ টু 1 হয়, তেতিয়াহ'লে cos স্কোৱাৰ থিটা cos টু দি পাৱাৰ 4 থিটা ইজ ইকুৱেলছ টু 1 হ'ব। এইটো কোৱা হৈছে। অ'কে, চ' ইয়াতে লিখা, গিভেন সাইন থিটা প্লাছ সাইন স্কোৱাৰ থিটা ইজ ইকুৱেলছ টু কিমান, 1। সাইন থিটা প্লাছ সাইন স্কোৱাৰ থিটা ইজ ইকুৱেলছ টু 1। তো ইয়াৰ পৰা আমি কি লিখিব পাৰিম, নেক্সট লাইনত চোৱা, ইয়াৰ পৰা যদি আমি চাওঁ, সাইন স্কোৱাৰ থিটা ইজ ইকুৱেলছ টু 1 মাইনাছ, এইটো হ'বলৈ গ'লে কি হ'ব, মাইনাছ হৈ যাব, মাইনাছ সাইন থিটা, এনেকৈ লিখিব পাৰি। এতিয়া সাইন স্কোৱাৰ থিটা মানে কি আছিল, সাইন স্কোৱাৰ থিটা মানে আছিল 1 মাইনাছ কছ স্কোৱাৰ থিটা। তো 1 মাইনাছ কছ স্কোৱাৰ থিটা, তো ইয়াৰ পৰা আমি সাইন স্কোৱাৰ থিটাক চেঞ্জ কৰিলে 1 মাইনাছ কছ স্কোৱাৰ থিটা লিখিব পাৰিম আমি। তো এইটোৰ পৰা আমি লিখিব পাৰিম 1 মাইনাছ কছ স্কোৱাৰ থিটা ইজ ইকুৱেলছ টু 1 মাইনাছ সাইন থিটা, লিখিলা। এতিয়া ইয়াৰ পৰা যদি তুমি চোৱা, এই কছ থিটাক সোঁফালে লৈ গ'লে কি হ'ব, নিগেটিভ হৈ যাব।
নেগেটিভ আছে পজিটিভ হৈ যাব তেতিয়া লিখি দিয়া 1 এইটো ইফালে আহিলে -1 হৈ গ'ল এইটো ইফালে আহিলে প্লাছ সাইন থিটা হৈ গ'ল আৰু এইটো যদি হ'বলৈ গুচি যায় cos স্কয়াৰ থিটা হৈ গ'ল এইটো মাইনাছ মাইনাছ কেনসেল কৰিলে আমি ইয়াৰ পৰা কি পাই আছো cos স্কয়াৰ থিটা = sin থিটা আমি এনেকৈ পাই আছো ওকে এতিয়া আমাক উলিয়াব লাগে কি সো therefore আমাক উলিয়াব লাগে যে cos স্কয়াৰ থিটা প্লাস cos টু দি পাৱাৰ 4 থিটা = 1 উলিয়াব লাগে তেতিয়া লেফট হ্যান্ড সাইড লৈ লোৱা তেতিয়া লেফট হ্যান্ড সাইড ললে ইয়াতে cos স্কয়াৰ থিটা মানে কি আছিল sin থিটা তো cos স্কয়াৰ থিটা মানে আছিল sin থিটা তো লিখি দিয়া ইয়াতে sin থিটা প্লাস cos টু দি পাৱাৰ 4 থিটা কি লিখিব পাৰি এতিয়াটো cos স্কয়াৰ থিটা পাৱাৰ 2 এনেকৈ লিখিব পাৰি ইয়াতে sin থিটা ৰাখি দিয়া এতিয়া cos স্কয়াৰ থিটা মানে কি আছিল sin থিটা তো এইটো কি হ'ব sin স্কয়াৰ থিটা তোমাক cos স্কয়াৰ থিটা প্লাস sin স্কয়াৰ থিটা মানে কি যে cos স্কয়াৰ থিটা প্লাস sin স্কয়াৰ থিটা মানে sin থিটা প্লাস sin স্কয়াৰ থিটা মানে কিমান আছিল 1 এটা আমাক দিয়াই আছিল তেতিয়াহ'লে ইয়াৰ পৰা আমি লিখিব পাৰি this equals to 1 this is the right hand side so হৈ গ'ল সলভ এতিয়া চাম আমি নেক্সট কোৱেশ্চন নাম্বাৰ 9 10 কোৱেশ্চন নাম্বাৰ 9 কোৱেশ্চন নাম্বাৰ 9 দি আছে এমসিকিউ এইখিনি কোৱেশ্চন নতুনকৈ দিয়া আছে নতুন বুকছতে দিয়া আছে তো অকমান ভালকে চাবা বস্তুখিনি এক্সামত কিন্তু এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব তো কোৱেশ্চন নাম্বাৰ 9 ত কি কৈছে তলৰ বিকল্পবোৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিয়াই sin থিটাত প্ৰকাশ কৰিব পাৰি sin থিটাত কাক কাক প্ৰকাশ কৰিব পাৰি তো চোৱা sin কাৰ বিপৰীত আছিল sin cosecৰ বিপৰীত আছিল তাৰ মানে নাম্বাৰ 1 টু নাম্বাৰ p টু শুদ্ধ এটো হৈ গ'ল এটা বুজি পালো যে p টু শুদ্ধ এটা নেক্সট সাম ইয়াতে আৰু কোনটো ইয়াৰ পৰা শুদ্ধ হয় এতিয়া চোৱা cosecৰ ভ্যালু আৰু কি ক'ব পাৰি আমি cosec মানে কি এইটো চাৰ্টৰ পৰা তুমি চোৱা এইটো চাৰ্টৰ পৰা আমি কি পাইছিলো cosec থিটা মানে cot স্কয়াৰ a + 1 মানে cosec স্কয়াৰ a = 1 + cot স্কয়াৰ a এতিয়া এইটো যদি ৰুট ওভাৰ গুছাই দিবি ইয়াৰ পৰা তেতিয়ালে ইফালে স্কয়াৰ গুছাই দি ইফালে কি হ'ব ৰুট ওভাৰ তো চোৱাচোন 1 + cot স্কয়াৰ সৰি এইটো আছিল cot স্কয়াৰ cos নহয় cot তো এটা আছিল cot স্কয়াৰ এটো চোৱা cot স্কয়াৰ তো তেতিয়াহ'লে 1 + cot স্কয়াৰ কত আছে আৰু এইটো r ত আছে ইয়াতে চোৱা এইটো 1 + cot থিটা আছে কিন্তু এইটো আনসার নহব কিয় নহব কিয়নো ইয়াতে ৰুট ওভাৰ নাই গতিকে আমাৰ শুদ্ধ উত্তৰ হ'ব p আৰু r তাৰ মানে অপচন এ টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ The next question number 10. Question number 10 ত কি কৈছে যে তালিকা দিয়া স্তম্ভ 1 আৰু স্তম্ভ 2 মিলাই প্ৰদত্ত বিকল্পবোৰৰ পৰা শুদ্ধ উত্তৰ বাছি উলিয়া 1/cos স্কয়াৰ তো সো 1/cos স্কয়াৰ মানে কি আমি সাধাৰণতে গম পাওঁ sec স্কয়াৰ থিটা তুমি এতিয়া চোৱা sec স্কয়াৰ থিটাৰ ভ্যালু কিমান আছিল বা sec স্কয়াৰ a মানে কি আছিল 1 + tan স্কয়াৰ ইয়াতে 1 + tan স্কয়াৰ কত আছে এইটো মানে p টু কত 2 তার মানে হয় অপশন এ নহলে অপশন সি শুদ্ধ হ'ব এটা নেক্সট নাম্বার 2 কি আছে 1 - cos স্কয়ার থিটা তো 1 - cos স্কয়ার থিটা মানে আমি কি পাইছিলো আমি পাইছিলো sin স্কয়ার থিটা তে sin টু কার বিপরীত sin টু হইছে cosecৰ বিপরীত তো হৈ গল যদি দুটা পাও আমি p কত আছে 2 p 2 q কত আছে 3 q 3 তার মানে ইয়াৰ পৰা আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশন নাম্বার এ ওকে সো কারেন্ট গুছি গল এইখিনিতে মই সামৰিছো সো এইটো চেপ্টাৰ খতম হৈ গল বা চেপ্টাৰটো খতম কমপ্লিট হৈ গল সো আশা কৰো এই গোটেইখিনি বস্তু ধুনীয়াকৈ বুজি পাইছা সো তথাপি যদি কিবা ডাউট থাকে নিশ্চয় কমেন্ট কৰি মোক জনাবা ওকে লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা বেল আইকনটো দবাই দিবা আমি আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ